Jai Krishna. Every pastor, I must be pastor. I punar in a family over his story. The product is defined. Alusana Vise, Abi product, Joy Kingship, and the Disney and the Service. Or the time अपना है मार्गदर्शन करियो যার গুরু নমস্কার দৈবলীর বংশপুত্র অসস্তমাই বিরসেল করিয়ে দৈবলীর মনৰ দুখ দেখা পাই অৰ্জুনে প্ৰতিজ্ঞা কৰিবলৈ বাধ্য হ'ল যে মই অতি শীঘ্ৰেই যদি তোমাৰ পুত্ৰ অহন্তা অসস্তমাই বিৰসেল কৰি সেই ক্ষীৰটো যদি তোমাৰ শৰণত যদি আনি দিব নোৱাৰো তেতিয়ালৈকে তোমাৰ দুখৰ অন্ত নহব গতিকে মই অংগীকাৰ কৰিলো যেনেকৈ নহওক অসস্তমাক মই কাইলৈ বধ কৰি সূৰ্য তোমাৰ আগতে তেওঁ বধ কৰি তোমাৰ শৰণত আনি পেলাই দিম আৰু সেইমতে অৰ্জুনে কৃষ্ণক লগত লৈ অকলশৰে এখন ৰথত অসস্তমাক বিচাৰি গ'ল অসস্তমাই ইতিমধ্যে তেওঁতো নিজৰ ভুলটো বুজি পাইছে পঞ্চপাণ্ডৱ বুলি বধ কৰিলে দ্ৰৌপদীৰ পঞ্চপুত্ৰ দুৰ্যোধনেও তেওঁক গালি পাৰিলে যে মোৰ গুৰু বংশ তুমি ধ্বংস কৰি পেলালা দ্ৰৌপদীৰ পঞ্চপুত্ৰক বধ কৰি চিৰদিনৰ কাৰণে গুৰু বংশ ধ্বংস হৈ যোৱাৰ এটা অৱস্থালৈকে তুমি আনিলা পঞ্চপাণ্ডৱৰ মৃত্যু তুমি প্ৰতিজ্ঞা কৰিছিলা তুমি সেইটো কৰিব নোৱাৰি তাৰ কাৰণে তেওঁ ঘোৰ নিন্দা কৰিছিল তাৰ পিছতে অসস্তমাই অতি সুদূৰ মুদূৰত তেওঁ অশান্তিত থাকিব লগা হোৱাৰ সময়তে যেনে অৰ্জুনে তেওঁক বধ কৰিব বুলি কৰা এই প্ৰতিজ্ঞাৰ কথা শুনি তেওঁ দূৰ দূৰ কঁপি আছিল তেতিয়াই অৰ্জুন আৰু কৃষ্ণৰ ৰথ লৈ যেতিয়া দৌৰি অহা দেখা পালে তেওঁ প্ৰাণ পাতি দৌৰিবলৈ প্ৰযত্ন কৰিছিল যদিও শেষত অনুমান কৰিলে যিকোনো মুহূৰ্ততে মোক অৰ্জুনে বধ কৰিব ধৰিব মানে সেই মুহূৰ্তত উপায়ন্তৰ হৈ তেওঁ ব্ৰহ্মবাণ প্ৰয়োগ কৰি অৰ্জুনক মাৰাৰ চলেৰে তেওঁ নিজে ৰক্ষা কৰিবৰ কাৰণে প্ৰযত্ন কৰিছিল অৰ্জুনে ভয়ৰ ভিতৰত হৈছিল তেওঁ বুজিব পৰা নাছিল এই মহা অগ্নি ৰূপ লৈ যি আক্ৰমণ কৰিবলৈ আহিছে সেয়া কি কৃষ্ণই তেওঁ বুজাই দিলে সেয়া অসস্তমাৰ ব্ৰহ্মাস্ত্ৰ উপায় নাপাই তেওঁ ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিছে তুমি যদি পাৰা তোমাৰ শক্তিৰে তুমি ব্ৰহ্মাস্ত্ৰ প্ৰতিৰোধ কৰা আৰু কৃষ্ণৰ ইংগিত পাই অৰ্জুনেও ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিলে দুই ব্ৰহ্মাস্ত্ৰ হৈ যেতিয়া সংঘৰ্ষ হওঁ অৱস্থাত স্বয়ং কৃষ্ণই গৈ সেই ব্ৰহ্মাস্ত্ৰৰ মাজত অৱস্থান গ্ৰহণ কৰি
অৰ্জুনৰ ফালে চাই কৈছিল, অৰ্থাৎ 2 ব্ৰহ্মাস্ত্ৰক তেওঁ নিজেই ৰোধ কৰিছিল। ৰোধ কৰি তেওঁ কৈছিল অৰ্জুনক, এই 2 ব্ৰহ্মাস্ত্ৰ যদি কণ্ঠক হয় সৃষ্টি ধ্বংস হৈ যাব। গতিকে সৃষ্টি ধ্বংস হোৱাটো যিহেতু উচিত নহয়, গতিকে তুমি তোমাৰ ব্ৰহ্মাস্ত্ৰ ত্যাগ কৰা। অন্য উপায়েৰে যদি কিবা জড়িত কৰিব লাগে সেই উপায়েৰে কৰা, তথাপিও এই সৃষ্টি ধ্বংসকাৰী অস্ত্ৰ কেতিয়াও প্ৰয়োগ কৰিব নালাগে, তুমি তোমাৰ অস্ত্ৰ সম্পৰ্ক কৰা। কৃষ্ণৰ প্ৰথমতে অৰ্জুনে অস্ত্ৰ সম্পন্ন কৰিলে আৰু তাৰপিছত অশ্বত্থামালৈ যেতিয়া চাই কৰে, হে অশ্বত্থামা, এতিয়া তুমিও তোমাৰ ব্ৰহ্মাস্ত্ৰ তুমি সম্পন্ন কৰা। ব্ৰহ্মাস্ত্ৰ সম্পন্ন কৰাৰ ক্ষমতা অশ্বত্থামাৰ নাছিল। তেওঁ ব্ৰহ্মাস্ত্ৰ কেৱল ধাৰণহে কৰিব জানে, তাক কেতিয়াও সম্পন্ন কৰিব নাজানে। সেইকাৰণে অশ্বত্থামাই ক'লে, মইতো কোনো কাৰণতে ব্ৰহ্মাস্ত্ৰ মই সম্পন্ন কৰিব নোৱাৰোঁ, সেই বিদ্যাটো মোৰ নাই। উপায়ন্ত হৈ প্ৰভু ভগৱানে নিজেই সেই ব্ৰহ্মাস্ত্ৰ তেওঁ কি কৰিলে, গ্ৰহণ কৰি সম্পন্ন কৰি ল'লে। তাৰপিছতে সুযোগ পাই অৰ্জুনে তলিব নোৱাৰাকৈ তেওঁ কায়ত্ব কৰিলে। চুলিত ধৰি যেতিয়া তেওঁ পগৰাই ল'লে, তাৰপিছত ৰছীৰে হাতে ভৰিয়ে বান্ধি পশুৰ দৰে বান্ধি ৰথত তেওঁ খোজ কৰি পেলাই ল'লে। এইখিনি সময়ত কৃষ্ণই ইতিকিংসূচক এটা হাঁহিৰে তেওঁ কৈছিল, ক'তা তুমি দেখোন অশ্বত্থামাক বধ কৰিম বুলি, শিৰচ্ছেদ কৰিম বুলি কৈছিলা দ্ৰৌপদীৰ আগত, এতিয়া তুমি শিৰচ্ছেদ নকৰি যে বান্ধি লৈছা, তাৰ কাৰণ কি? অৰ্জুনৰ মনত দুৰ্মোদৰ ভাৱ, তেওঁ কোনো কথা উত্তৰ দিব নোৱাৰিলে। যাৰ হওক, অৰ্জুনৰ মতেই কৃষ্ণই পুনৰ ৰথ ঘূৰাই লৈ আহিল আৰু বান্ধি কুন্দি পশুৰ দৰে এক ৰূপ তেওঁ মানে দি এনেকে তেওঁ দ্ৰৌপদীৰ ভৰি চৰণৰ আগত ঢকুচ কৰি তেওঁ পেলাই দিলে। তাৰপিছত দ্ৰৌপদীয়ে দেখি এতিয়াহে তেওঁৰ মন বুদ্ধি হাহাকাৰ হৈ উঠিছে। এতিয়া এই অশ্বত্থামাৰ অৱস্থাটো দেখা পাই তেওঁ মনত পৰি গ'ল আন এগৰাকী নাৰী, যিগৰাকী নাৰী হৈছে দ্ৰোণৰ বা গুৰুৰ পত্নী গৌতমী, অশ্বত্থামাৰ মাতৃ। এতিয়া সেই মাতৃৰ কথা মনত পেলাই দ্ৰৌপদীৰ মন হাহাকাৰ কৰি উঠিল। মনতে ভাবিলে যে মই মোৰ পুত্ৰক বধ কৰাৰ ফলত পুত্ৰৰ মৃত্যুৰ পিছত মোৰ মনত কি বেদনা মই অনুভৱ কৰিছোঁ, কিন্তু গৌতমী মাতৃও যদি এই অশ্বত্থামাৰ মৃত্যুৰ বাতৰি পায়, তেতিয়াহ'লে তেওঁৰ অন্তৰখন কি হ'ব, তেওঁ কেনেকৈ জীয়াই থাকিব? এইখন সংসাৰত এগৰাকী মাতৃয়ে নিজৰ একমাত্ৰ পুত্ৰৰ মুখ দৰ্শন কৰিয়েই আনন্দ মনেৰে জীয়াই থাকিব বিচাৰে। এতিয়া গৌতমী মাতৃৰ কোনো নাই, তেওঁৰ স্বামী গুৰু দ্ৰোণাচাৰ্যই ইতিমধ্যে যুদ্ধত তেওঁৰ মৃত্যু হৈছে। একমাত্ৰ পুত্ৰ, এতিয়া সেই একমাত্ৰ পুত্ৰৰ মুখ চাই তেওঁ এতিয়া জীয়াই আছে। সেইজনো যদি মৃত্যু হ'ব লগা হয়, তেতিয়াহ'লে গৌতমী মাতৃ জীয়াই নাথাকিব, তেওঁ প্ৰাণ ত্যাগ কৰিবলৈ বাধ্য হ'ব। সেইকাৰণে দ্ৰৌপদীয়ে নিজকে চিন্তা কৰিছে, মোৰতো পুত্ৰহে বলিছে, মইতো অকলশৰীয়া নহয়, মোৰ লগতো পঞ্চস্বামী এতিয়াও আছে, মই পঞ্চস্বামী সেৱা কৰিয়েই গোটেই জীৱনটো মই ধন্য কৰিব পাৰোঁ। তেতিয়াহ'লে অশ্বত্থামাক মাৰি বা হত্যা কৰি মই গৌতমী মাতৃকো বধ কৰাৰ যিটো পাপ, সেই পাপৰ ভাৰ মই ল'ব লাগিব। সেইকাৰণে লগে লগে তেওঁৰ আত্মবুদ্ধি তেনেদৰে জ্ঞান আহি গ'ল যে অশ্বত্থামাৰ মৃত্যু হ'ব নোৱাৰে, অশ্বত্থামাৰ গুৰুৰ পুত্ৰ, তেওঁ ব্ৰাহ্মণক অনাদৰ কৰিব নালাগে, ব্ৰাহ্মণক সন্মান কৰিব লাগে। যাৰ ব্ৰাহ্মণৰ যি দুখে নাথাকক কিয়, সেই ব্ৰাহ্মণক আমি কোনো আত্মবুদ্ধি থকা লোকে কেতিয়াও অনাদৰ কৰিব নোৱাৰোঁ। এনেকুৱা ভাৱনালৈ তেওঁ যেতিয়া সেই অশ্বত্থামাৰ ওচৰলৈকে দৌৰি গ'ল, অশ্বত্থামাৰ ভৰিত চুই তেওঁ সেৱা কৰিছে, অশ্বত্থামাৰ পৰধূলা তেওঁ শিৰত লৈছে। তাৰপিছত কৈছে অশ্বত্থামাৰ কাণ খুলি দিয়া,
অস্বস্থামাক এৰি দিয়া, অস্বস্থামাক প্ৰাণদান দিয়া, এনেকৈ যেতিয়া চিঞৰি উঠিছিল সেই সময়তে তেওঁলোকৰ দেৱতাসকলে সিদ্ধ ঋষি মুনিসকলে দ্ৰৌপদীৰ আচৰণ দেখি প্ৰত্যেকেই স্তম্ভিত হৈ গৈছিল। তাৰপিছত দ্ৰৌপদীৰ এই সতীত্বৰ যিটো মহিমা, নাৰীত্বৰ মহিমাৰ কথা সকলোৱে নতুন কীৰ্তিৰে তেওঁক প্ৰশংসা কৰিছিল। কিন্তু যি কি নহওক, ইফালে ভীমে দৌৰি আহিছে, এই মহাপাপী অস্বস্থামাক যেনেকেই নহওক তাক হত্যা কৰিব লাগে। নীলগৰ পৰা তেওঁ চিঞৰি চিঞৰি আহিছে, ইয়াক কাটা, ইয়াক কাটা, ইয়াক কাটা, ইয়াক এৰি দিব নালাগে। আনহাতে দ্ৰৌপদী ভাবিছে ভীমে আহি যদি তেওঁক যদি স্পৰ্শ কৰে তেতিয়াহ'লে ডাঙৰ কথা হ'ব। গতিকে সেইকাৰণে দ্ৰৌপদীও আগুৱাই গৈছে আৰু ভীমক বাধা দিবৰ কাৰণে প্ৰযত্ন কৰিছে। আৰু এইখনত ভীম আৰু দ্ৰৌপদীৰ মাজত অস্বস্থামাক লৈ হতাহতি হৈ আছে, জোতা ফুটা লাগি আছে। ভীমে অস্বস্থামাক মাৰিবলৈ খেলি আহিছে কাক কাক কৰি, আৰু দ্ৰৌপদীয়ে ৰক্ষা কৰা বুলি বাধা দিবলৈ যত্ন কৰিছে। এই খণ্ড যুদ্ধত কৃষ্ণ এতিয়া নীৰৱ সাক্ষী হৈ থাকিব নোৱাৰে, কাৰণ ইয়াত দ্ৰৌপদীৰ মনৰ বাঞ্ছাৰ কথা আছে। আৰু গতিকে সেইকাৰণে তেওঁ ক'ব নোৱাৰাকৈ চাৰিখন হাত তেওঁ প্ৰকট কৰি দ্ৰৌপদী আৰু ভীমৰ মাজত তেওঁ অৱস্থান গ্ৰহণ কৰিলে। ভীমৰ দুখন হাত আৰু দ্ৰৌপদীৰ দুখন হাত, এই চাৰিখন হাতত ভগৱন্ত কৃষ্ণই নিজৰ চাৰিখন হাতেৰে বাধা দি ৰাখি আছে। স্বাভাৱিকতে কৃষ্ণই দুখন হাতেৰে দ্বিভুজী ৰূপেৰে মনুষ্য লীলা কৰি আছে। কোনো কাৰণতে তেওঁ চতুৰ্ভুজ ৰূপ যাকে তাকে নেদেখুৱায়। কিন্তু আজি এই কাৰ্যকৰণৰ ক্ষেত্ৰত মনুষ্য ধাৰণা তেওঁ ত্যাগ কৰিলে। মুহূৰ্তৰ ভিতৰতে তেওঁ যে বিষ্ণু হয়, তেওঁ যে ঈশ্বৰ হয়, তেওঁ যে কৃষ্ণ হয়, তাৰ কাৰণে তেওঁ এতিয়া নিজৰ যি ৰূপ সেই ৰূপটো খন্তেকৰ কাৰণে ধাৰণ কৰি চতুৰ্ভুজ ৰূপ তেওঁ লৈ দ্ৰৌপদী আৰু ভীমৰ মাজত প্ৰৱেশ কৰি দুয়োকে শান্ত কৰাবৰ কাৰণে যত্ন কৰিছে। তাৰপিছত যুধিষ্ঠিৰৰ ফালে ইংগিত কৰি কৈছে যে হে মহাৰাজ, এতিয়া কি কৰাটো উচিত? ভীমৰ বাক্য ৰক্ষা কৰিব লাগে, দ্ৰৌপদীৰ বাক্য ৰক্ষা কৰিব লাগে, অৰ্জুনৰ বাক্য ৰক্ষা কৰিব লাগে। অৰ্জুনে কৈ আছে তাক শিৰচ্ছেদ কৰিম, ভীমে কৈ আছে কাট কাট বুলি, আৰু দ্ৰৌপদীয়ে কৈছে তাক এৰি দিয়া বুলি। আৰু এই তিনিটা বাক্য কেনেকৈ ৰক্ষা কৰা যায়? তিনিটাই ব্ৰহ্ম বাক্য, ধৰ্ম বাক্য। গতিকে ৰজা যুধিষ্ঠিৰৰ ফালে চাই যেতিয়া বিষয়টো অৱতাৰণা কৰিলে, যুধিষ্ঠিৰে ভাবি ল'লে যে সঁচাকৈ যে মই কিবা এটা মানে ব্যৱস্থা ল'ব লাগিব। কিন্তু তেওঁ ব্যৱস্থা কি কৰিব? ঈশ্বৰৰ ইচ্ছাতে সমস্ত সম্পূৰ্ণ হয়। আৰু সেই অস্বস্থামাক কোনে ধৰি পাৰি আনিছে? অৰ্জুনে ধৰি পাৰি আনিছে। গতিকে অৰ্জুনলৈ তেওঁ দায়িত্বটো অৰ্পণ কৰিলে। তেওঁ ইংগিত কৰি অৰ্জুনৰ ফালে চাই এনেকুৱা ক'লে, কোৱা কি কৰিব লাগে, তুমি এই ব্যৱস্থা কৰা। এই বুলি যেতিয়া অৰ্জুনলৈ ইংগিত কৰিলে, অৰ্জুনেও বুজি পালে যে অস্বস্থামাক ৰক্ষা কৰিব লাগিব। আৰু প্ৰত্যেকৰে ব্ৰহ্ম বাক্য কেনেকৈ ৰক্ষা কৰে তাৰ কাৰণে তেওঁ খন্তেক চিন্তা কৰিলে। আৰু তাৰপিছত আমি পৰমালৈকে উঠি যাওঁ। আহক অস্বস্থামাক এতিয়া অৰ্জুনৰ জৰিয়তে কেনেকৈ কি ব্যৱস্থাৰে ৰক্ষাহে কৰে নে হত্যাহে কৰে তাৰ যিটো বৰ্ণনা পদৰ বাবে আমি বিচাৰিবলৈ যত্ন কৰোঁ। তিনি কথায় রক্ষা পরে
জগত সখী শুনি যুধিষ্ঠিৰ ৰাজাৰ জীৱে সুরামণি খনি টেকা তিলা বান্ধ কাটি দেখো রে খেলাইলা অর্জুনক সাধু বাদ মুলিলা মুরারি অরুণ মন্দি সৰ্বসক কৰিব অধিকালি বুলে ভাঙ্গিব দুষ্ট ব্রাহ্মণৰ দ্বন্দ্ব এই জানিলা ধর্মর তত্ত্ব ভৈল গীত এতিয়া অৰ্জুনৰ ওপৰত যিহেতু মূল দায়িত্বটো পৰি এতিয়া ঘোৰ সংকট আহি গ'ল অৰ্জুনৰ মনত কি কৰা যায় তেওঁ নিজেই প্ৰতিজ্ঞা কৰিছিল যে অস্বস্থামা কিবা শেষ কৰি আৰু এতিয়া দ্ৰৌপদী কৈছে ৰক্ষা কৰা এৰি দিয়া আৰু ভীমে কৈছে তাক কাটিব লাগে তাক কাট বুলি তেওঁ যিটো বাক্য প্ৰয়োগ কৰি আছে তিনিটা বাক্য এতিয়া কেনেকৈ ৰক্ষা কৰি এই বুলি যেতিয়া তেওঁ মনতে চিন্তা কৰিলে হয়তো সেই সময়ত মনেৰে পৰম প্ৰভু ভগৱন্ত কৃষ্ণকে তেওঁ সুধিছিল হে প্ৰভু যে এই ক্ষণত এতিয়া মই কি কৰিলে উভয় কুল ৰক্ষা কৰে তাৰপিছত অন্তৰত এটা তেওঁৰ চেতনা জাগিল জ্ঞান এটা আহি গ'ল বুদ্ধি এটা আহি গ'ল আৰু সেই বুদ্ধিটো অহাৰ লগে লগে তেওঁ ঠিৰাং কৰিলে এনেকেই কৰিব লাগিব কি কৰিলে অস্বস্থামাৰ শিৰত জন্মগতভাৱে এটা শিৰোমণি আছিল শিৰত মণি এটা লাগি আছে স্বৰূপতে ক'বলৈ গ'লে সেই মণিটো এটা শিঙৰ নিচিনা দেখা গৈছিল মূৰত এটা যেনেকৈ জীৱ জন্তুৰ যেনেকৈ মূৰত এটা মূৰত শিং থাকে ঠিক তেনেকৈ অস্বস্থামাৰ শিৰটো এটা চূড়ামণি ৰূপত এটা মহা অমূল্য ৰত্ন সেই অমূল্য ৰত্নটো জন্মগতভাৱে লাভ কৰিছে আৰু সেই অমূল্য ৰত্নটো থকাৰ কাৰণে তেওঁ ইমান শক্তি লাভ কৰিছিল যে প্ৰয়োজনত তেওঁ বিনা আহাৰ বিনা নিদ্ৰাই অহৰহ জিৰণি নোলোৱাকৈ তেওঁ যুদ্ধ কৰিব পাৰিছিল অস্বস্থামা সেইকাৰণে কোনেও হেৰুৱাব নোৱাৰে গতিকে অস্বস্থামা এজন মহাযোদ্ধা শিৰত থকা মণিটোৰ কাৰণতে তেওঁ এই মহাশক্তি জন্মগতভাৱে তেওঁ লাভ কৰিছিল এজন অৰ্জুনে কৈছে যে এই শিৰোমণিটো এতিয়া মই ছেদন কৰি দিলেই তেওঁ শিৰচ্ছেদ কৰাৰ সমৰ্থ
দিলতা ৰখাই গতিকে এই শিৰ মণি তেওঁ ধৰি এনেকৈ আজৰি উভালি পেলালে যাৰ ফলত অশ্বত্থামাৰ যি মহাশক্তি হ্ৰাস হৈ গ'ল তেওঁ মন্ত্ৰচ্ছেদ কৰাৰ দৰে এক ৰূপ পাই গ'ল সমকক্ষ হৈ গ'ল তাৰপিছত তেওঁ চুলিখিনি কাটি পেলালে অস্ত্ৰৰ সৈতে আৰু সেই চুলি কটাৰ কাৰণে ভীমৰ বাক্যটো ৰক্ষা হৈ গ'ল চূড়ামণি আৰু চুলিৰ সৈতে কটা গ'ল তাৰপিছত দ্ৰৌপদীৰ বাক্য ৰক্ষা কৰিবৰ কাৰণে এক ধক্কা মাৰি নগৰৰ বাহিৰ কৰি দিলে অশ্বত্থামা আৰু এইদৰে উভয় বাক্য ৰক্ষা কৰা বুলি গণ্য কৰা হ'ল অৰ্জুনৰ এই বুদ্ধিমত্তা দেখা পাই সকলোৱে অৰ্জুনক প্ৰশংসা কৰিলে ধৰ্ম সংকটৰ সময়ত আজি অৰ্জুনে কেনেকৈ ধৰ্মৰ যি ব্যৱস্থা প্ৰতিষ্ঠা কৰি দিলে উভয়ৰ বাক্য ৰক্ষা হ'ল কাৰো বাক্য কেতিয়াও নষ্ট নহ'ল গতিকে ইয়াৰ পিছতে আৰু এটা কথা ক'ব লাগিব অশ্বত্থামাক কিয় কৃষ্ণই মাৰিবৰ কাৰণে ইচ্ছা কৰা নাই বা অৰ্জুনৰ মনত শিৰচ্ছেদ কৰিম বুলি কৰা সেই প্ৰতিজ্ঞা কিয় থমকি ৰ'ব লগা হ'ল কোনো উপায়ে তেওঁক কোনো প্ৰচেষ্টাই নকৰিলে তেওঁক শিৰচ্ছেদ কৰিম বুলি তাৰ পৰিৱৰ্তে তেওঁ বান্ধি কুন্দি পশুৰ দৰে তাক আচৰণহে কৰিলে সেইকাৰণে কৃষ্ণই তেওঁক কৈছিল কি হ'ল তোমাৰ বাক্য ৰক্ষা তুমি নিজেই কৰিব নোৱাৰিলে কিন্তু তাৰ উত্তৰ নাছিল অৰ্জুনৰ হাতত তাৰ আচৰণ তুমি জানে গুৰুসকল এই অশ্বত্থামা আন কোনো নহয় এই অশ্বত্থামা ৰুদ্ৰ অৱতাৰ শিৱ অৱতাৰ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ যেনেকৈ মৃত্যু হ'ব নোৱাৰে ঠিক তেনেকৈ ৰুদ্ৰ অৱতাৰৰ মৃত্যু হ'ব নোৱাৰে গতিকে এইকাৰণে সেই শিৱৰ এক অংশ পলাশ হিচাপে জন্মগ্ৰহণ কৰাৰ সূত্ৰে যেনেকেই নহওক অশ্বত্থামাৰ মৃত্যু নহ'ল আৰু প্ৰভু ভগৱন্ত কৃষ্ণই এই মহালীলা কৰি যেনেকেই নহওক তেওঁক জীৱন দান দিয়াৰ ব্যৱস্থা কৰিলে কাৰণ অন্তৰত কি বুদ্ধি দিব লাগে কি চিত চেতনা দিব লাগে সেয়া প্ৰভু ভগৱন্ত কৃষ্ণই দিয়ে গতিকে অৰ্জুনৰ মন যে থৰহৰি কপি গ'ল এৰি নহয় যে তেওঁ নিজ হাতেৰে কেতিয়াও শিৱৰ অংশ পলাশ বধ কৰিব নোৱাৰে লীলা কৰিবৰ কাৰণে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ভিতৰত পৰম প্ৰভু ভগৱন্ত বিষ্ণু আৰু শিৱ দুয়োজনে লীলাময় প্ৰভু ঈশ্বৰ তেওঁলোক দুয়োজনে লীলা কৰে ব্ৰহ্মাই কিন্তু কোনো লীলা নকৰে তেওঁ কিন্তু সৃষ্টি কৰি দুয়োজনৰ মাজত সমতা ৰক্ষা কৰিছে গতিকে এই লীলা কৰিবলৈ আহোঁতে কৃষ্ণৰ লীলা মহত্ব দিবৰ কাৰণে কেতিয়াবা শিৱই ঘোৰত্বৰ অপৰাধ কৰাও এটা লীলা কৰে আজি এতিয়া দুৰ্যোধনৰ ওপৰত অপৰাধ কৰিছে দুৰ্যোধন হয় আপোনাৰ অশ্বত্থামাৰ ওপৰত অপৰাধ কৰিছে এই অপৰাধটো কৰাৰ মূল উদ্দেশ্য এটাই এই অপৰাধৰ জৰিয়তে দ্ৰৌপদী সতীত্বৰ মহা অলংকাৰ পিন্ধাব লাগিব এগৰাকী নাৰী হৈ এগৰাকী নাৰীৰ প্ৰতি থকা যি সহমৰ্মিতা এগৰাকী সতী নাৰীয়ে সেইটো ধাৰণ কৰিব পাৰে কিন্তু আজিকালি আমাৰ আইসকলৰ কথা সকলোৱে জানে নাৰীৰ আটাইতকৈ শত্ৰু কোন নাৰীৰ আটাইতকৈ শত্ৰু এগৰাকী নাৰী সেইগৰাকী নাৰী আন কোনো নহয় নিজৰে ইষ্ট কুটুম্ব নিজৰে একেবাৰে মোহে যেনেকৈ স্বাভাৱিকতে আমাৰ মাতৃৰ ওপৰত সংঘাত কেতিয়া আহে জানে নাৰীৰ ওপৰত যেতিয়া এগৰাকী নৱবিবাহিতা ছোৱালী এজনী যেতিয়া গৃহত বোৱাৰী হিচাপে সোমাব শাহুৱাই যিমানেই গুণৱন্ত নহওক গুণশীলা নহওক ধৰ্মশীলা নহওক সদায় নিজৰ পৰৰ ঘৰৰ পৰা অনা জীয়ৰীগৰাকীৰ ওপৰত কঠোৰ দৃষ্টি ৰাখিব লগা হয় কোনো কাৰণতে
নিজৰ ওপৰত অধিকাৰ সাব্যস্ত কৰিবলৈ যাওঁতে সেইগৰাকী যুৱতীয়ে কোনো কাৰণত শাহুৱেকতকৈ ওপৰত উঠিব নোৱাৰে তাৰ কাৰণে সদায় নজৰ ৰাখে। আৰু এগৰাকী নাৰী হৈ পৰৰ গৃহৰ পৰা আহি বুলিয়েই স্বামীক যেনেকৈ তেওঁ শুশ্ৰূষা কৰে, স্বামীক যেনেদৰে ভাবে, সেইদৰে স্বামীৰ মাকক দেউতাকক মাকক হয়তো তেনেদৰে ভাবিব নিবিচাৰে। যদি বিচাৰিব লগা হয় এটা পৰিৱেশৰ প্ৰয়োজন হয়, কিন্তু স্বাভাৱিকতে ঘৰুৱা সংঘাত আহে কেনেকৈ, গৃহকন্দল আহে কেনেকৈ, নাৰীৰ মাজতে গৃহকন্দল প্ৰথমতে আৰম্ভ হয়। নাৰীৰ পৰাহে সেই গৃহকন্দল বিগবাস্প পুৰুষলৈকে বিয়পি পৰে। অপ্ৰিয় সত্য কথা, এগৰাকী নাৰীয়ে এগৰাকী নাৰীৰ লগত সহকৰ্মিতা যিখন গৃহই ৰাখিব পাৰিছে, সেইখন গৃহত অচলা লক্ষ্মী বাস কৰি আছে। সেইখন গৃহত কোনোদিন কন্দল হোৱা নাই। মৰম চেনেহৰ মাজেৰে সদায় তাত সুন্দৰভাৱে এখন গৃহ চলি আছে। কিন্তু যেতিয়াই এই নাৰীসকলৰ মাজত মনৰ পাৰ্থক্যবিলাক আহি যায়, সেইখন গৃহত যেনেকেই নহওক যিকোনো প্ৰকাৰে গৃহকন্দল আৰম্ভ হ'ব। তাৰ প্ৰতীক হিচাপে এগৰাকী সতী নাৰীৰ মৰ্যাদা আজি দ্ৰৌপদীক দিবৰ কাৰণে যাওঁতে অস্বস্থাৰ চৰিত্ৰটোৰ প্ৰয়োজন হ'ল। আৰু এক প্ৰকাৰ দ্ৰৌপদী দ্বাৰাইহে অস্বস্থামাই অমৰত্বৰ অধিকাৰী হ'বলৈ সুযোগ পালে। কাৰণ দ্ৰৌপদীয়ে ভাবি ল'লে কোনোদিন এই ব্ৰাহ্মণ পুত্ৰ বা গুৰু পুত্ৰ মৃত্যু হ'ব নোৱাৰে, মই কেতিয়াও তেওঁক মৃত্যুৰ ব্যৱস্থাটো চাব নিবিচাৰোঁ। গতিকে সেইকাৰণে দ্ৰৌপদী হৈ গ'ল সতী। আৰু সেই সতীত্বৰ মৰ্যাদাৰ কাৰণে অস্বস্থামাক আজি এনেদৰে দুষ্কৰ্ম এটা কৰিবৰ কাৰণেও তেওঁ বাধ্য কৰালে। কিন্তু তেওঁৰতো মৃত্যু নহয়, শিৱ অৱতাৰ। তাৰে এটা মহত্ত্ব ধাৰণ কৰিবৰ কাৰণে আজি এই মহাজ্ঞান দিছে। আৰু আহক ইয়াৰ পিছত পঞ্চ পাণ্ডৱে শত্ৰুহীন এক অৱস্থাৰ মাজত অতি সুখ শান্তিৰে জীৱন যাপন কৰিবৰ কাৰণে আৰম্ভ কৰিছে। তাৰপিছতনো কৃষ্ণই কি লীলা কৰে, আহক আমি পদৰ মাজত বিচাৰিছোঁ। Hostinapure, O Pansuma.
লাগি চিন্তি যুধিষ্ঠিৰ নিপতিত বুদ্ধিদীপ্ত যি সিদ্ধান্ত এই সিদ্ধান্ত সকলে প্ৰশংসা কৰিলে উভয়কৈ ৰক্ষা কৰি আজি যি কৰ্ম কৰি সকলোকে সন্তোষিত কৰিলে তাৰ কাৰণে কংস ভাই চিৰদিন অতি সুখী হৈ কৰাৰ এটা সুযোগ পালে। বাৰু যি কি নহওক এনেদৰে কৃষ্ণৰ কৃপা যুধিষ্ঠিৰ ভীম অৰ্জুন নকুল সহদেৱ এই পঞ্চ পাণ্ডৱ অতি আনন্দ মনেৰে হস্তিনাপুৰত বাস কৰিবলৈ ধৰিছে। যুদ্ধত যিসকল ইষ্ট কুটুম্বৰ প্ৰাণহানি হ'ল, মৃত্যু হ'ল, সেই সমস্তবিলাকৰ বিধিগতভাৱে স্বৰ্গ পিণ্ড বা সংস্কাৰ এই সমস্তখিনি কৰিলে। তাৰপিছত আনন্দ মনেৰে কৃষ্ণৰ সৈতে হস্তিনাপুৰত পঞ্চ পাণ্ডৱ বসবাস কৰি আছিল। কিন্তু এদিন কৃষ্ণই ভাবিলে যে মইতো হস্তিনাপুৰত চিৰদিন থাকিম বুলি অহা নাই, বিনা কাৰ্যত মই এখন্তেকো ক'তো ৰৈ থাকিব নোৱাৰোঁ। বিনা লীলা কৃষ্ণই এটা সুযোগ নিদিয়ে। গতিকে এনেকুৱা এটা অৱস্থা হস্তিনাপুৰত যেতিয়ালৈকে তেওঁৰ প্ৰয়োজন আছিল তেতিয়ালৈকে তেওঁ হস্তিনাপুৰত আছে আৰু সমস্ত কৰ্ম তেওঁ সাধন কৰি থাকে। কি কাৰণে তেওঁ হস্তিনাপুৰত পাহাৰ পাতি থাকিব লগা হৈছিল? যিদিনাখনেই পঞ্চ পাণ্ডৱৰ অজ্ঞাতবাস সমাপ্ত হৈছিল সেইদিনাখনেই বিৰাট ৰজাৰ ৰাজ্যত প্ৰৱেশ কৰি সৰু লোকসকল, বীৰসকল, যোদ্ধাসকলে গৈ সেই বিৰাট ৰজাৰ গৰু চুৰ কৰিছিল। আৰু সেই গৰু চুৰ কৰাৰ পিছত বিৰাটৰ পুত্ৰক লগত লৈ বিহন্নলা ৰূপী নাৰীগৰাকীয়ে যুদ্ধ কৰিবলৈ আহি সেই গৰুবিলাকক মুকলি কৰিবলৈ আহোঁতে কৌৰৱৰ লগত মহাযুদ্ধ হ'ল। আৰু সেই মহাযুদ্ধত চিনি পালে অকলশৰে এগৰাকী নাৰীয়ে গোটেই কুৰুকুলৰ মহাবীৰ যোদ্ধাসকলক পৰাজিত কৰিছে। দুৰ্যোধন আছে, কৰ্ণ আছে, স্বয়ং দ্ৰোণাচাৰ্য আছে আৰু লগত কোন আছে? পিতামহ ভীষ্ম আছে। এই দুৰ্ধৰ্ষ যোদ্ধাসকলৰ মাজত এগৰাকী নাৰীয়ে কেনেকৈ যুদ্ধ কৰিব পাৰে? তাৰপিছত ৰিজাল্ট ওলাই গ'ল, এয়াতো আন কোনো নহয়, এয়া অৰ্জুনেই হ'ব লাগে। যি ধনুৰে তেওঁ টংকাৰ কৰি যুদ্ধ কৰিছে এইখন অৰ্জুনৰ গান্ধীবৰ বাহিৰে বেলেগ হ'ব নোৱাৰে। যেতিয়া বিষয়টো ওলাই গ'ল লগে লগে প্ৰমাণ হৈ গ'ল, লগে লগে অৰ্জুনে পৰিচয় দিলে, হয় মই অৰ্জুন, মই বিহন্নলা নহয়। তেতিয়াই আনন্দত চিঞৰি উঠিছিল কুৰুকুল, কাৰণ অজ্ঞাতবাসৰ নীতি ভংগ হৈ গ'ল। গতিকে অজ্ঞাতবাসত সদায় নিজৰ পৰিচয়টো লুকুৱাই কোনেও ধৰিব নোৱাৰাকৈ তেওঁ থাকিব লাগিব। কিন্তু এই অজ্ঞাতবাসৰ সময়ত এতিয়া অৰ্জুন ধৰা পৰি গ'ল, পঞ্চ পাণ্ডৱে এতিয়া লুকাই থাকিব নোৱাৰিলে। গতিকে আৰু 12 বছৰ বৰবাদ হ'ব লাগিব, আৰু এবছৰ অজ্ঞাতবাস হ'ব লাগিব। এনেকুৱা এটা ভাৱনাৰে দুৰ্যোধন আনন্দত চিঞৰি উঠিছিল। তাৰপিছতে পিতামহ ভীষ্মই সকলোকে সাৱধান কৰি শুনাই দিলে, হে দুৰ্যোধন, তুমি উত্তাল নহবা, হিচাপ পত্ৰ কৰি চোৱা যে আজি এই মুহূৰ্ততে বনবাসৰ ম্যাদ সমাপ্ত হৈ গৈছে। গতিকে এতিয়া আৰু সেই চৰ্ত নাথাকে, জুৱা পাশা খেলাৰ চৰ্তৰ পৰা
এতিয়া পঞ্চপাণ্ডৱ মুকলি হ'ল চাওক আৰু সেইখনতে পুনৰবাৰ আহি গ'ল যদিও তেওঁলোকৰ বনবাস শেষ হ'ল তথাপিও আমি ৰাজ্যত স্থান নিদিওঁ এচিগত মাতিও তেওঁলোকক নিদিওঁ আৰম্ভ হৈ গ'ল সংঘাত সেই মুহূৰ্ততে পদাৰ্পণ হৈছে কৃষ্ণ পাই সেই বিৰাট ৰজাৰ গৃহতে অৰ্জুনকে আদি কৰি যুধিষ্ঠিৰ ভীম অৰ্জুনে তেওঁলোকে স্বৰ্গ ঢুকি পোৱা যেন পালে এতিয়া সেই কৃষ্ণই নানা ধৰণৰ বুদ্ধি কৌশল দি যেনেকেই নহওক পঞ্চ পাণ্ডৱক ৰক্ষা কৰা পঞ্চ পাণ্ডৱৰ সমস্ত হক অধিকাৰ ঘূৰাই দিয়া আৰু ধৰ্মক নাশ ধৰ্মক ৰক্ষা অধৰ্মক বিনাশ এই যিটো মূল উদ্দেশ্য আছিল প্ৰভু ভগৱন্তৰ সেই উদ্দেশ্যে কুৰুক্ষেত্ৰ মহাসমৰ তেওঁ যেনেকেই নহওক সম্পাদন কৰিলে যেনেকেই নহওক যুধিষ্ঠিৰৰ জৰিয়তে ধৰ্ম ৰক্ষা হ'ল এতিয়া আৰু হস্তিনাপুৰ তেওঁ কৰিব লগা নাই গতিকে তেওঁ পুনৰবাৰ দ্বাৰকালৈ যোৱাৰ মানস কৰি যুধিষ্ঠিৰৰ আগত পঞ্চপাণ্ডৱৰ আগত নিবেদন কৰিলে সমস্তৰে আগত নিবেদন কৰিলে আৰু কৃষ্ণই যেতিয়া যাম বুলি ক'ব কোনেও কোনো কৃষ্ণক বাধা দি ৰাখিব নোৱাৰে বাধা দিয়াৰ অধিকাৰেই বা আছে ক'ত যিমান দিনলৈকে থাকিব লাগে থাকিলে এতিয়া নিজৰ ঘৰলৈ যাব বুলি ক'লে কোনে বাধা দিব পাৰে গতিকে তথাপিও কৃষ্ণই যেতিয়া হস্তিনাপুৰ ত্যাগ কৰিব বুলি শুনিলে বুজিলে সকলোৰে মন ভাগি গৈছে দুখত বিৰমণ হৈছে কৃষ্ণক বিদায় দিব পৰা সাহস যেন তেওঁলোকৰ নাই এনেকুৱা এটা ধাৰণা আহিছে আহক ইয়াৰ পিছত বৰ্ণনালৈ আকৌ Korilah
তুলি এটা কৃষ্ণই যুধিষ্ঠিৰৰ পৰা আজ্ঞা লৈ মই এতিয়া ধৰক আমি যাব লাগিব আৰু কৃষ্ণৰ এই ইচ্ছাত কোনেও যিহেতু বাধা দিব পৰা নৈতিক অধিকাৰ নাই সেইকাৰণে বিমৰ্ষ মনে হ'লেও কৃষ্ণক তেওঁলোকে অনুমতি দিবলৈ বাধ্য হ'ল যাৰ কাৰণতে কৃষ্ণক আগুৱাই থবৰ কাৰণে পঞ্চ পাণ্ডৱ চাৰি ভাই আৰু লগতে কুন্তি সুভদ্ৰা দ্ৰৌপদীকে আদি কৰি হস্তিনাপুৰৰ নাৰীসকল সমস্তে কৃষ্ণক আগবঢ়াই থবৰ কাৰণে আহিল যদিও সকলোৰে মনত বিপন্ন ভাৱ চলচলীয়া চকুৰ পানীৰে বাট নেদেখা এটা অৱস্থা তথাপিও কৃষ্ণৰ ইচ্ছাক কোনেও বাধা দিব নোৱাৰে সেইকাৰণে দুখ মনেৰে হ'লেও কৃষ্ণক আগুৱাই দিবৰ কাৰণে আহি আছে কিন্তু সেই সময়তে কি হ'ল অৰ্জুনেতো ইয়াৰ আগতে ঘোৰ অপমান কৰি অশ্বত্থামাক গতিয়াই নগৰৰ বাহিৰ কৰি দিছিল আৰু এই খনতো দুষ্ট অশ্বত্থামাৰ মনত প্ৰতিশোধৰ দাবানল জ্বলি থাকিল ঘোৰ অপমান পালে তেওঁ যে মৃত্যুৰ পৰা যে তেওঁ ৰেহাই পালে তেওঁ যে জীৱন ঘূৰাই পালে ইয়াৰ পৰা তেওঁ অকণমানো তেওঁ যদি শিক্ষা ল'ব নোৱাৰিলে কেৱল প্ৰতিশোধ কেনেকৈ অৰ্জুনক বধ কৰি কেনেকৈ পঞ্চ পাণ্ডৱক নিপাত কৰি মইতো প্ৰতিজ্ঞা কৰিছিলোঁ দুৰ্যোধনক মই নিপাত কৰিম কেনেকৈ মই মোৰ প্ৰতিজ্ঞা ৰক্ষা কৰিব লাগিব ইয়াৰ আক্ৰোশতে তেওঁ চুপ লৈ গৈ আছিল নগৰৰ বাহিৰত সেই ক্ষণতে কৃষ্ণক আগত লৈ যুধিষ্ঠিৰ ভীম নকুল সহদেৱ আগশাৰী যেতিয়া আগুৱাই গৈ আছে দূৰৰ পৰাই সমস্ত কথা জানি পৰম ক্ৰোধত থকা সেই অশ্বত্থামাই পুনৰবাৰ ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিছে তেওঁলোকৰ কাৰণে পাঁচো ভাই পঞ্চ পাণ্ডৱৰ কাৰণে 5ডাল ব্ৰহ্ম বাণ তেওঁ প্ৰয়োগ কৰিছে ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিছে আৰু অন্য এপাত বাণ প্ৰয়োগ কৰিছে অন্য এটা দিশত সেই দিশটো হৈছে অৰ্জুনৰ কুবোৱাৰী অভিমন্যুৰ ভাৰ্যা উত্তৰাৰ গৰ্ভত এটা সন্তান আছে সেই সন্তানটোক উপলক্ষ কৰি অশ্বত্থামাই ষষ্ঠবাৰ বাণ প্ৰয়োগ কৰিছে বাৰু কি নহওক যিহেতু পঞ্চবাণ মহা অগ্নিমূৰ্তি লৈ আগুৱাই আহিছে লগে লগে পঞ্চ পাণ্ডৱ ভয়ান্বিত হৈছে কি হ'ব এতিয়া তাৰপিছত পুনৰবাৰ অৰ্জুনে কৃষ্ণৰ ওচৰত যুধিষ্ঠিৰে কৃষ্ণৰ ওচৰত পৰামৰ্শ হৈছে যে হে যদুপতি এতিয়া এই মহা অগ্নি কিয় আহিব লগা হ'ল এনেদৰে তাৰপিছত কৃষ্ণই বুজাই দিছে যে প্ৰতিশোধৰ দাবানল অশ্বত্থামাৰ এতিয়াও জ্বলি আছে তাৰ কাৰণে তোমালোকলৈ এই পঞ্চবাণ প্ৰয়োগ কৰিছে এতিয়া কি কৰা এতিয়া কি কৰিব অৰ্জুনে কি কৰিব যুধিষ্ঠিৰে যেতিয়া বুজি পালে যে এই ব্ৰহ্মাস্ত্ৰ ৰোধ কৰিব পৰা শক্তি কেৱল ব্ৰহ্মাস্ত্ৰহে আছে যদিও অৰ্জুনৰ লগত ব্ৰহ্মাস্ত্ৰ আছে সেই ব্ৰহ্মাস্ত্ৰটো তেওঁ এতিয়া প্ৰয়োগ কৰিব নোৱাৰে কাৰণ ইয়াৰ আগতে এই ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰি কি পালে কৃষ্ণই আগত তেওঁক ব্ৰহ্মাস্ত্ৰ ঘূৰাই ল'বৰ কাৰণে আদেশ দিলে গতিকে এই ব্ৰহ্মাস্ত্ৰক ৰোধ কৰিব পৰা শক্তি পঞ্চ পাণ্ডৱৰ নাই সেইকাৰণে কৃষ্ণৰ ওচৰত পুনৰ শৰণাপন্ন হ'ল কৃষ্ণ এই পঞ্চ পাণ্ডৱ আহকচোন ইয়াৰ পিছৰ বৰ্ণনালৈকে আমি আগবাঢ়িম
ধৰি গলত ধনু বাম পানসন ভস্ম হইল ব্রহ্মস্কর করবে লাগি ও তোরা বেহনত অস্ত আখে দিলন তল বড়য়াতি বিহ স্বভাবে এ তাহি তাহি কৃষ্ণ বুলি অপরি যেহেতু পঞ্চ পাণ্ডৱলৈ খেলি আহিছে গতিকে সেই ব্ৰহ্মবাণক প্ৰতিৰোধ কৰিব পৰা ক্ষমতা যদিও তেওঁলোকৰ নাই তথাপিও তেওঁলোকৰ হাত সাৱলি বহি থাকিব নোৱাৰে গতিকে সেইকাৰণে নিজৰ হাতত থকা দিব্য ধনু তুলি লৈ প্ৰতিকাৰ কৰিবৰ কাৰণে তেওঁলোকে উদ্যত হৈছে তাৰপিছত কৃষ্ণই কৈছে এই দিব্য মানে এই মহাব্ৰহ্মাস্ত্ৰ কেতিয়াও ভেদ কৰিব নোৱাৰে তোমালোকৰ ধনুকাৰ সম্বৰণ কৰা এই বুলি কৈ তেওঁ নিজেই চক্ৰ ধাৰণ কৰি সেই চক্ৰ যেতিয়া এৰি দিলে সেই চক্ৰই কি কৰিলে সেই ব্ৰহ্মাস্ত্ৰ শূন্য বিচ্ছিন্ন কৰি পেলালে তাৰ জৰিয়তে কৃষ্ণই পঞ্চ পাণ্ডৱক ব্ৰহ্ম বাণৰ পৰা ৰক্ষা কৰিলে ব্ৰহ্মাস্ত্ৰৰ আঘাতৰ পৰা ৰক্ষা কৰিলে আৰু আন পাত ব্ৰহ্মাস্ত্ৰ গৈ আছে উত্তৰা গৰ্ভলৈ উত্তৰা গৰ্ভত প্ৰৱেশ কৰাৰ মুহূৰ্ততে তেওঁ ছাতি ফুটি মৰি আছে সেই ব্ৰহ্মবাণ আহি খেলি খেলি যিটো ৰূপ লৈছে তেওঁ দেখিছে এতিয়াতো মোৰ পৰিত্ৰাণৰ কোনো উপায় নাই কিন্তু তেওঁ মনত ভাবিছে মোৰ লাগে মৃত্যু হওক হ'ব লগা নাই কিন্তু মোৰ গৰ্ভত থকা সন্তানটি কোনো কাৰণতে এগৰাকী নাৰীয়ে নিজৰ গৰ্ভস্থ সন্তানক হেৰুৱাবলৈ বিচাৰে গতিকে এইটো ভাষণেৰে এতিয়া তেওঁ কৃষ্ণৰ ওচৰত শৰণাপন্ন হৈছে কাৰণ এইখনত কৃষ্ণৰ বাহিৰে তেওঁ কোনেও ৰক্ষা কৰিব নোৱাৰে চকুৰ আগতে প্ৰমাণ পাই গৈছে যুধিষ্ঠিৰ ভীম অৰ্জুন নকুল সহনে যাক আশ্ৰয় কৰিয়ে হস্তিনাপুৰত সমস্ত নৰ নাৰীয়ে সুখেৰে জীৱন যাপন কৰিবলৈ বিচাৰে সেই সকলকো কৃষ্ণইহে এই ব্ৰহ্মবাণৰ পৰা ৰক্ষা কৰিছে মৃত্যুৰ পৰা তেওঁলোকক ৰক্ষা কৰিছে গতিকে সেইটো কৃষ্ণৰ বাহিৰে তেওঁ ৰক্ষা কৰোতা কোনো নাই এই কাৰণে তেওঁ দৌৰি দৌৰি কৃষ্ণৰ চৰণত পৰি তেওঁ ইলাই ইলাই কান্দিবলৈ আৰম্ভ কৰিছে আৰু তেওঁ নিজৰ জীৱন ৰক্ষা গৰ্ভ ৰক্ষাৰ কাৰণে মিনতি কৰিছে আজি অসুস্থই ইমান ভয়ংকৰ অপৰাধ কৰিছে তথাপিও কৃষ্ণই কিয় ইচ্ছা নকৰিলে যে অসুস্থ আমাৰ মৃত্যুদণ্ড হওক উচিত শিক্ষা হওক কাৰণ কৃষ্ণ আৰু অসুস্থমা কৃষ্ণ আৰু শিৱ অভিন্ন সত্তা এই যে লীলা কৰি আছে আমিহে দেখি আছো অসুস্থমাই ঘোৰ অপৰাধ কৰিছে
কৃষ্ণই কিন্তু পেটে পেটে তেওঁ আনন্দিত হৈছে, কাৰণ অসুস্থমাৰ কাৰণে এতিয়া তেওঁ মহালীলা কৰিবলৈ এটা সুযোগ পাইছে। তেওঁ নিজৰ শক্তিটো প্ৰয়োগ কৰি নিজৰ কৃষ্ণৰ যিটো সত্তা মহত্ব ৰহস্য তত্ত্ব সমস্তখিনি এতিয়া তেওঁ কৰ্মৰ মাজেৰে লীলাৰ মাজেৰে বিস্তাৰিত কৰিছে। আৰু যে এই উত্তৰা গৰ্ভত থকা শিশুটোক যে ৰক্ষা কৰিব লাগে, কোনে ৰক্ষা কৰিব, কেনেকৈ ৰক্ষা কৰিব, এই লীলাটো কৰিবৰ কাৰণে অস্বস্থমাৰ ব্ৰহ্মবাণৰ সহায় লৈছে আচলতে কৃষ্ণই। তেতিয়াহে তেওঁ সুযোগ পাব। আৰু সেইজনে যে পৰীক্ষিত হ'ব, সেইজনে যে বৈকুণ্ঠৰ মহাভাগৱত মধ্যত প্ৰথম তেওঁ যে ধাৰণ কৰিব পাৰিব, সেই ভাগৱতৰ জৰিয়তে জগতে কেনেকৈ মুক্তি পাব পাৰে, দুষ্ট দানৱ মহাসন্ত সাধু যিয়ে নহওক কিয় ভাগৱতত আশ্ৰয় কৰাৰ লগে লগে সকলোৱে মুক্তি পাব পৰা ব্যৱস্থাটো ভাগৱতৰ জৰিয়তে সম্ভৱ হ'ব। গতিকে এই পৰীক্ষিতৰ জন্ম ৰহস্যটো মহত্বপূৰ্ণ কৰিবৰ কাৰণে অস্বস্থমাৰ দৰে দুৰ্ধৰ্ষ এজন অহংকাৰী সত্তা প্ৰয়োজন আছে। আৰু সেইকাৰণে কৃষ্ণই অস্বস্থমাৰ মৃত্যু হোৱাটো নিবিচাৰে। তাৰ বিপৰীতে আৰু এটা আকাংক্ষা কৰিছে অস্বস্থমাক কেন্দ্ৰ কৰি, যিজনে নিজৰ অমৰত্ব শক্তিক আধাৰ কৰি নিজৰ মহাশক্তিক আশ্ৰয় কৰি গুৰু গোসাঁই নমনা ধৰ্ম বিচাৰ নকৰা সকলক এক মহা শিক্ষা দিবৰ কাৰণে বিচাৰিছে। সকলোৱে চিৰদিন জীয়াই থাকিব বিচাৰে, সকলোৱে মৃত্যু বুলি ক'লে ভয় কৰে, কিন্তু যিজনৰ কোনোদিন মৃত্যু নাই, অমৰত্বৰ অধিকাৰী দিয়াৰ পিছতো তেওঁ কেনেকৈ মৃত্যুৱে তেওঁক চলনা কৰে তাকেই কামনা কৰিছে। মৃত্যু কিমান সুখদায়ক হ'ব পাৰে সেই অনুভৱটো অস্বস্থমাৰ জৰিয়তে মহা দুৰ্ধৰ্ষ বীৰসকলে মহাপাপীসকলে উপলব্ধি কৰে দৰকাৰ। যি অমৰত্বৰ অধিকাৰী হৈ গ'ল, তেওঁ মৰিব নোৱাৰে, কিন্তু মৰিব নোৱাৰে বাচিও তেওঁ থাকি কি কৰিব, যদি তেওঁ কোনো কৰ্ম কৰিব নোৱাৰে। তেওঁ যিমানখিনি দুষ্কৰ্ম কৰিলে সমস্ত দুষ্কৰ্মৰ মহা তিৰস্কাৰৰ সন্মুখীন হ'ব লগা হয়, সকলোৰে লোকৰ নিন্দাৰ পাত্ৰ হৈ জীয়াই থাকিব লগা হয়, তেতিয়াহ'লে সেইজনে জীয়াই থাকি কি কৰিব, কিন্তু তেওঁলোকে মৰিবও নোৱাৰে। সিও এটা মহা যন্ত্ৰণা নহয়নে বাৰু? গতিকে এই যন্ত্ৰণা কিয় আমি ল'ব লগা হওঁ? যদিহে আনক যদি হিংসা নকৰিলোহেঁতেন, আনক যদি প্ৰতাৰণা নকৰিলোহেঁতেন, নিজৰ গৰ্ব অহংকাৰক যদি এনেকৈ ঘূৰত্বৰ এটা ৰূপ দি ৰাক্ষস ৰূপত দৈত্য ৰূপত প্ৰতিষ্ঠিত নকৰিলোহেঁতেন, তেতিয়াহ'লে আমি কিয় লোকৰ নিন্দাৰ সন্মুখীন হ'ব লাগে? গতিকে যি লোকৰ নিন্দাৰ সন্মুখীন হ'ব, সি কোনোদিন সুখে শান্তিৰে জীয়াই থাকিব নোৱাৰে। আজি অস্বস্থমা অমৰ হ'লে কি হ'ব? এতিয়াও লোকচক্ষুৰ আগত ওলাব নোৱাৰে। ক'ৰবাত যদি তেওঁ লুকাই আছে, ক'ৰবাত যদি তেওঁ আজিও স্বপ্নবেশ কৰি আছে, কোনো কাৰণতে মই অস্বস্থমা বুলি পৰিচয় দিবলৈ তেওঁ কেতিয়াও সাহস কৰিব নোৱাৰে। গতিকে এই মহত্বটোক এটা মহা জ্ঞানৰ মাজেৰে জগতক প্ৰদান কৰিবৰ কাৰণে অস্বস্থমাৰ দৰে এটা চৰিত্ৰ প্ৰভু ভগৱন্তে কৃপা কৰিছে। আৰু ডাঙৰ কথা হৈছে কি জানে? শিৱৰ সমান মহাভক্ত এই জগতত নাই। সেই মহাভক্তই ঈশ্বৰৰ কাৰণে কি কৰিব নোৱাৰে, ঈশ্বৰৰ কাৰণে সৰ্বস্ব কৰিবৰ কাৰণে তেওঁ প্ৰস্তুত থাকে। তাৰেই এটা প্ৰতীক। যদি ঈশ্বৰে বিচাৰে মই অস্বস্থমাৰ দৰে এজন মহা দুৰ্ধৰ্ষ মহাপাপী মহাধৰ্মী হ'ব লাগে, সেইখিনি হ'বৰ কাৰণেও ভকতে কেতিয়াও পিছুৱাই নাযায়। ভকতে সদায় কৃষ্ণৰ ইচ্ছাক সাধুগত কৰি কৃষ্ণৰ মৰ্যাদা যশ গুণ কীৰ্তি বঢ়াবৰ কাৰণে নিজকে কৃষ্ণৰ নামত আত্মবলিদান দিবৰ পৰা যি মহা শক্তি আছে, শিৱৰ বাহিৰে এই শক্তি কাৰো নাই। সেইকাৰণে সেই পৰম
ভগৱন্ত ঈশ্বৰ পুৰুষ শিৱৰ এক অংশ কলা আজি অস্বস্থমাৰ ৰূপত নিৰ্মিত হৈ আছে। তথাপিও স্বয়ং শিৱ নিৰ্বিকাৰ, তেওঁ কিন্তু আনন্দিত হৈ আছে। কাৰণ অস্বস্থমাৰ জৰিয়তে ভগৱন্তে এক মহাশক্তি মহালীলা প্ৰদৰ্শন কৰি জগতক কৃপা কৰি আছে। আৰু সেই তত্ত্বৰ কাৰণে প্ৰভু ভগৱন্তে কোনোদিন শিৱক অনাদৰ কৰিব নোৱাৰে, শিৱক কোনোদিন বেয়া পাব নোৱাৰে। আৰু শিৱ আৰু বিষ্ণু দুয়োজন এক বুলিয়েই সকলোকে তেওঁ পৰিচয় দি আছে। কৃষ্ণ অবিহনে শিৱ হ'ব নোৱাৰে, শিৱ অবিহনে কৃষ্ণ হ'ব নোৱাৰে। এই তত্ত্বটো জগতক প্ৰদান কৰি আছে। কিন্তু আমি আধ্যাত্মিক আৰু পাৰমাৰ্থিক দৃষ্টিৰে এই তত্ত্ব বুজি পালে ব্ৰহ্মা বিষ্ণু মহেশ্বৰক আমি কোনো কাৰণতে আমি ভিন্ন কৰিব নোৱাৰোঁ। সেইকাৰণে আমাৰ গুৰু মন্ত্ৰক সুন্দৰভাৱে বিশ্লেষণ দি দিছে। সদায় আমি সেই মন্ত্ৰ উচ্চাৰণ কৰোঁ, গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু দেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ নহ'লে সৃষ্টিত লীলাই নহয়। আৰু তিনিজনেই এক ব্ৰহ্ম, দ্বিতীয় নাস্তিক। এনেদৰে তেওঁলোকে লীলা কৰি আছে। এই তত্ত্বটো আমি বুজি নাপাওঁ কাৰণে আমি শিৱ নিন্দা কৰোঁ, বুজি নাপাওঁ কাৰণে ব্ৰহ্মাক নিন্দা কৰোঁ, আৰু শিৱ ভক্তসকলেও বুজি নাপায় কাৰণে হয়তো বিষ্ণুকো নিন্দা কৰিবলৈ কুণ্ঠাবোধ নকৰে। কিন্তু পৰম জ্ঞানী যিজন, আত্মজ্ঞানী যিজন, সেইজনে এক সত্তা বুলিয়ে যত জীৱ তত শিৱ এই ৰূপেৰে জগতক দৰ্শন কৰিবলৈ তেওঁলোকে সমৰ্থ হ'ব পাৰে। কৃষ্ণ প্রতি করা পরিতান বন্ধু মাধব সম্প্রতি হেরায়া কি পাইলেন দুরন্ত মরণে অভয় শরণে প্রভু পহিল অগতির গতি মুখ করা পরিত্রাণ তুমি রাখন্তা অনে দেখো নাথ দেখিয়া থেকে নাথ দেখো গদা ধরি ভাঙ্গি অনেক ব্রহ্মায়স্ত গদায় কুবাই জিয়াই অনেক শিশু অমিত দৃষ্টি চাই পূৰ্ণতঃ শিশু লহি আছে মহাপুৰুষ ভয়া শৰণত পৰি তেওঁ এনেদৰে স্তুতি কৰিব আৰম্ভ কৰিছে যে হে প্ৰভু, তোমাৰ অবিহনে মোক এইখন সংসাৰ কোনেও ৰক্ষা কৰিব নোৱাৰে।
মোৰ মৃত্যুৰ কাৰণে মই অকণমানো চিন্তা কৰা নাই, কিন্তু মোৰ গৰ্ভত এটা শিশু আছে। এই গৰ্ভৱতী যদি মই ৰক্ষা নকৰোঁ, তেতিয়াহ'লে মই নাৰীৰ যিটো ধৰ্ম সেইটো কেতিয়াও পালন কৰিব নোৱাৰিম। কাৰণ এগৰাকী নাৰীয়ে স্বামীৰ বংশ ৰক্ষা কৰাৰ দায়িত্ব ল'ব লগা হয়। আৰু আজি এই হস্তিনাপুৰত কোনো বংশ মোৰ গৰ্ভৰ বাহিৰে উত্তৰাধিকাৰী সূত্ৰে এই বংশত আৰু কোনো নাই। গতিকে মই এই গৰ্ভৱতী যেনেকেই নহওক, মই কোনো বংশত মই দান দিব লাগিব। যদি এই গৰ্ভত যদি এই ব্ৰহ্মবাণে যদি প্ৰৱেশ কৰি সেই শিশুটোক মাৰি পেলাই গৰ্ভৱতী যদি নষ্ট হৈ যায়, তেতিয়াহ'লে কি হ'ব জগতৰ? এনেদৰে তেওঁ আত্মদৃষ্টিৰে বিশ্লেষণ কৰি কৈছে, হে প্ৰভু, মোৰ মৃত্যুৰ কাৰণে মই অকণমান ভবা নাই, আপুনি দয়া কৰি কৃপা কৰি কেৱল মোৰ গৰ্ভৱতী ৰক্ষা কৰা। এইবোৰে যেতিয়া কাটৰ অনুৰোধ কৰিছে, সেই সময়তে ব্ৰহ্মবাণৰ দিশত দিয়াই উত্তৰাক এনেদৰে পীড়িত কৰিবলৈ ধৰিছে, তেওঁ চটফটাই এক প্ৰকাৰ তেওঁ মাটিত ধৰি পৰি আছে। আৰু সেইখনতে পৰম প্ৰভু ভগৱন্তে নিজৰ কৰ্মটো কৰিলে। তেওঁ একেবাৰে সূক্ষ্ম এটা ৰূপ লৈ উত্তৰাৰ গৰ্ভত চতুৰ্ভুজ ৰূপেৰে গদা, শংখ, চক্ৰ, গদা, পদ্ম এই চাৰি অস্ত্ৰলৈ প্ৰৱেশ কৰিছে। যদিও গদাৰে এই ব্ৰহ্মাস্ত্ৰৰ লগত যুদ্ধ কৰিবলৈ আৰম্ভ কৰিছে। চাগুসকল এইখিনিতে ইমান এটা ডাঙৰ তাৎপৰ্য এটা বৰ্ণনা দিছে। যিজন কৃষ্ণ সমস্ত সন্মুখত হৈ আছে, যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল সকলে হস্তিনাপুৰৰ নৰনাৰীসকল যিসকলে তেওঁক আগবঢ়াই যাবলৈ আহিছিল, সকলোৰে সন্মুখত কৃষ্ণ আছে। উত্তৰে আহি যেতিয়া কাটৰ অনুৰোধ কৰিছে, উত্তৰাৰ গৰ্ভ ৰক্ষা কৰিবৰ কাৰণে তেওঁ উত্তৰাৰ গৰ্ভত প্ৰৱেশ কৰিছে। সেই ক্ষণতো কিন্তু সেইজন কৃষ্ণ হৈ সকলোৰে সন্মুখত ৰৈ আছে। তেওঁ অন্য এটা শক্তিৰে, অন্য এটা ৰূপেৰে উত্তৰা গৰ্ভত প্ৰৱেশ কৰাৰ কথাটো কোনেও নাজানে। কেৱল কৃষ্ণলৈ চাই আছে। আৰু সেই মুহূৰ্ততে কৃষ্ণই কোনেও গম নোপোৱাকৈ উত্তৰা গৰ্ভত প্ৰৱেশ কৰি কৌমুদকী গদাৰে ব্ৰহ্মাস্ত্ৰক নাশ কৰিবৰ কাৰণে যুদ্ধ কৰি আছে। আৰু সেইখিনি সময়তে গৰ্ভৰ সন্তানটি ইতিমধ্যে বিকপনে তেওঁ মৃত্যু হৈ গৈছিল। কৃষ্ণই তেওঁৰ ফালে চাই অমৃত দৃষ্টি প্ৰদান কৰাৰ লগে লগে তেওঁ পুনৰ প্ৰাণ পাই উঠিছে। তেওঁ যেতিয়া দেখিছে তেওঁৰ চাৰিওফালে কোনোবা এটাই অস্ত্ৰ ধৰি ঘূৰি আছে, আৰু তেওঁৰ ফাললৈ চাই এটা আনন্দপূৰ্ণ হাঁহিৰে তেওঁক মৰম কৰিবলৈ যেন, চেনেহ কৰিবলৈ যেন তেওঁ ইচ্ছা কৰি আছে, এনেকুৱা এটা ভাৱনা গৰ্ভস্থ শিশুটোৱে প্ৰত্যক্ষ কৰিছে। এই মহালীলাতে চলি আছে উত্তৰাৰ গৰ্ভত। বাকী সমস্তে কিন্তু কোনেও গম পোৱা নাই। সকলোৰে মনত কেৱল ভিতৰত হৈ আছে, আতংকিত হৈ আছে, কি হ'ব এতিয়া? উত্তৰাৰ ৰক্ষা পৰে নে নপৰে? গৰ্ভৰ সন্তান ৰক্ষা পৰে নে নপৰে? এনেকুৱা এটা উৎকণ্ঠা চলি থকাৰ মাজতে পৰম প্ৰভু ভগৱন্তে সংগোপনে উত্তৰাৰ গৰ্ভত যুদ্ধখন চলাই আছে। আৰু সেই গৰ্ভস্থ সন্তানটিয়ে দৰ্শন কৰি তেওঁ আচৰিত হৈ বুজা নুবুজা ভাৱেৰে তেওঁ চাই আছে। কৃষ্ণ অঙ্গুষ্ঠ কমলে পেরে শ্যাম কমপিত বসে আদি জাতিস্কার অতরি বরচিত যেন
মকর কুল গলকান্তি প্রকাশিত গঙ্গা করবন্ধ কৌস্তুভমণি যেন নব সূর্য আজানুলন বিতমা রত্নরতি রীতি সিকি মিলি করে মাঝে সারু পন্দ এক আধ্যাত্মিক জ্ঞান তত্ত্ব প্ৰদান কৰিছে এই পক্ষপাতিৰ জৰিয়তে সুন্দৰভাৱে এই বিশ্লেষণটো আমি কৰি চোৱাটো প্ৰয়োজন আছে। যেতিয়া এই উত্তৰায়ণ গৰ্ভত থকা সন্তানটি পূৰ্ণ দশমাসৰ এটা ৰূপ লৈ আছে, যিকোনো মুহূৰ্ততে তেওঁ ভূমিষ্ঠ হ'বলৈ উপক্ৰম কৰি আছে। এনেকুৱা এক পূৰ্ণ বয়স্ক গৰ্ভস্থ সন্তানটোৱে এতিয়া যি দেখিছে, যি বুজিছে, সেয়া ভাগৱতৰ জৰিয়তে সুন্দৰ বৰ্ণনা দিছে যে তেওঁ কি দেখিলে যে এটা আঙুলিৰ সমান অতি সুন্দৰ কোনোবা এজনে দেখাত ইমান সুকুমাৰ শ্যাম তনু শৰীৰ পীত বস্ত্ৰ আছে, অতি জাতিষ্কাৰ হৈ আছে গোটেই তেওঁৰ দেহ আৰু লাৱণ্য, আৰু লগতে বিজুলীৰ চিকমিকনিৰ দৰে এক উজ্জ্বল পোহৰ তেওঁৰ দেহৰ ভিতৰত থকা, দেহত ধাৰণ কৰি থকা বস্ত্ৰ অলংকাৰৰ পৰা সেই পোহৰবিলাক আহিছে। তাতেই দেখিছে যে বিজুলী আৰু মেঘৰ জৰিয়তে যিটো ছবি দেখা যায়, ঠিক তেনেকৈ বস্ত্ৰ অলংকাৰ চিকমিকনি অন্ধকাৰ ৰাতি মেঘো যেনেকৈ জিলিকি উঠে, ঠিক তেনেকৈ যে শ্যাম তনু শৰীৰটো জিলিকি উঠিছে। এটা আঙুলিৰ সমান কোনোবা এটাই কি কৰিছে, তেওঁৰ যিটো ৰূপ ধাৰণ কৰিছে দেখিছে যে কণ্ঠত কৌস্তভমণি যেন নৱ সূৰ্য আদান লম্বিত মহা চাৰু চাৰি ভুজ। তেওঁ দেখিছে যে কণ্ঠত এটা কৌস্তভমণি আছে, তাৰ যিটো ৰূপ যে নতুনকৈ উদয় হোৱা নৱ সূৰ্যৰ দৰে তাৰ এইটো সুন্দৰ দৃষ্টিনন্দন স্বৰূপ, আৰু অজান লম্বিত চাৰিখন হাত আছে, ইমান সুন্দৰ, তাতে শংখ চক্ৰ গদা পদ্ম চাৰি হাতত আছে, ৰত্নৰ কিৰীটি চিকমিকাই আছে মূৰত, চৰণত নানান ধৰণৰ দিব্য অলংকাৰ বিলাক আছে, নুপুৰ পিন্ধি আছে, নাকটো ইমান সুন্দৰ,
আৰু সুন্দৰতা দাঁতকেইটাই এটা সুন্দৰ ৰূপ লৈ আছে আৰু সেই সুন্দৰতা দাঁতেৰে ইখন হাঁহি মাৰি যেতিয়া তেওঁৰ ফালে চাইছে তেওঁ অতিকৈ আনন্দিত হৈ আছে আৰু লগতে কৈ আছে যিমানবিলাক ৰত্ন অলংকাৰ আছে সমস্তবিলাকে তেওঁ জাতিষ্কাৰ কৰি আছে এনেকুৱা এটা বৰ্ণনা তেওঁ পাইছে দেখিছে এইটো প্ৰশ্ন হয় গৰ্ভত থকা সন্তানটিয়ে তেওঁ জানিব পাৰিলে কেনেকৈ যে এই যিটো আংগুষ্ঠ প্ৰমাণ কোনোবাজনৰ দেহত থকা সেই মকৰকুণ্ড ডিঙিত থকাটো যে তেওঁ কৌস্তভমণি গলত থকাটো যে বৈজয়ন্তীমালা বা ঠিক তেনেকৈ এই বনমালা বা অন্যান্য যিবিলাক বস্ত্ৰ অলংকাৰ এইবিলাকৰ ধাৰণাটো গৰ্ভস্থ সন্তানে কেনেকৈ পালে গতিকে ইয়াতে সেই বিজ্ঞান তত্ত্বটো লুকাই আছে যে গৰ্ভস্থ সন্তান হ'লেও যিহেতু তেওঁৰ সমস্ত সত্তাত সুকীয়া এটা প্ৰাণ প্ৰতিষ্ঠা হৈ আছে যেতিয়াই গৰ্ভত এটা শিশুৱে লৰচৰ কৰিব পৰাকৈ এটা চেতনা পায় তেতিয়াৰ পৰাই তেওঁ মন বুদ্ধি এই সমস্তবিলাকো বৃদ্ধি হ'বলৈ আৰম্ভ কৰে আৰু এটা সময়ত যেতিয়া তেওঁ আহাৰ বিচাৰে 5 মাহত এটা সন্তানে আহাৰ বিচাৰে 5 মাহত যেতিয়া সেই আহাৰ মাতৃৰ জৰিয়তে তেওঁ গ্ৰহণ কৰে তাৰ পিছৰ পৰাই শৰীৰো বৃদ্ধি হৈ আহিব আৰু মন বুদ্ধিও সমস্তবিলাক পাব আৰু তেওঁ ভালকৈ জানে সেই সময়ত তেওঁ ক'ৰ পৰা আহি কেনেকৈ ক'ত বাস কৰি আছে যে কি ৰূপত আহিছে ব্ৰহ্মময় এক সত্তাৰে তেওঁ যে আহি কাৰোবাৰ গৰ্ভৰ ভিতৰত যে আছে এই ধাৰণাটো তেওঁ কৰিব পাৰে আৰু সেইকাৰণে প্ৰভু ভগৱন্তক সদায় ত্ৰুটি কৰি থাকিবৰ কাৰণে বিচাৰে কাৰণ সেই ঠেক জেগাত থাকিবৰ কাৰণে কোনো এটা সুব্যৱস্থা নাই তাৰ মাজতে কিমান যন্ত্ৰণাৰ মাজত থাকিব লাগে সমস্ত যন্ত্ৰণা উপশমৰ কাৰণে তেওঁ প্ৰভু ভগৱন্তক 7 মাহতে হাতযোৰ কৰি দি তুতি কৰে সেৱা কৰে সেই 7 মাহৰ পিছতে সেই সন্তানটিয়ে ভগৱন্তৰ লগত সম্বন্ধ কৰি আছে কিন্তু তেওঁ নাজানে কোন সেই ভগৱন্ত কিন্তু সেই কোনোবা এজনৰ লগত যে তেওঁ সম্বন্ধ যিজনে তেওঁক পঠিয়াইছে এনেকুৱা এটা ভাৱনাৰে সেইজনকে তেওঁ মহাপুতি কৰি থাকে আৰু সেই প্ৰমোদন থকাৰ কাৰণে কৃষ্ণই যেতিয়া তেওঁক দৰ্শন দিলে আত্মবুদ্ধি জ্ঞানটো সেই গৰ্ভস্থ সন্তানটোৱে যে পায় তাৰ কাৰণতে এই মহাবৰ্ণনাটো ভাগৱতৰ জৰিয়তে প্ৰদান কৰিছে যি গৰ্ভস্থ সন্তানে আজি কৃষ্ণ প্ৰভু ভগৱন্তক দৰ্শন কৰাৰ সুযোগ পাইছে আৰু এইখিনি সম্ভৱ হৈছে কেৱল অথচ সময়ৰ কাৰণে এই কথাটো আমি কিন্তু মানি ল'ব লাগিব কৃষ্ণ Asam to gada, dhoi sa
ভৈৰয়ন্ত ধ্যান পাছে আগতে শ্ৰী হৰি শিশু জীৱে জানি সতী ভৈৰা ভয় গৈ লগি হেমাধৱক কৰি পদক্ষীণ। এতিয়া এই গৰ্ভস্থ সন্তানটিয়ে সেইজনক দেখি এনেকৈ তেওঁ আনন্দিত হৈছে। তেওঁ যিবিলাক বস্ত্ৰ পিন্ধিছে, বস্ত্ৰত যিবিলাক অলংকাৰ খচিত হৈ আছে আৰু তাৰ লগতে চৰণত নুপুৰ পিন্ধিছে, কণ্ঠত কৌস্তভমণি আছে, কৰ্ণত মকৰ কুণ্ডল আছে, ঠিক তেনেকৈ সমস্ত বস্ত্ৰ অলংকাৰ বিলাকেও প্ৰতিটো লয় লাখত এক ৰুণু জুনু শব্দ সুন্দৰভাৱে প্ৰতিধ্বনিত হৈ থকাটো গৰ্ভস্থ সন্তানটো দেখিছে। এক সুন্দৰ সুৰ সমলয় যেন চলি আছে। স্বৰূপত ক'বলৈ গ'লে যেন এক সুন্দৰ নৃত্য এটাহে যেন তেওঁ চাৰিওফালে কোনোবাজনে কৰি আছে। আৰু তাৰ মাজেৰে কি দেখিছে? তেওঁ গদাৰে কোবাই কোবাই কাৰোবাক মাৰি আছে, কাৰোবাৰ লগত যুদ্ধ কৰি আছে। এটা সময়ত যুদ্ধ বন্ধ হৈ গ'ল। তেওঁ স্থিৰ হৈ ৰৈ আছে আৰু গৰ্ভস্থ সন্তানটোৱে তেওঁলৈ ভালকৈ চাই আছে। ইমান সুন্দৰ মুখ বদন দেখি তেওঁ পুলকিত হৈছে। এনেকুৱা এক মুহূৰ্তৰ পিছতে সেই গৰ্ভৰ পৰা সেইজন নাইকিয়া হৈ গ'ল। হঠাতে গৰ্ভস্থ সন্তানটোৱে দেখিলে চকুৰ আগতে মই যাক দেখিছিলো সেইজন দেখোন নাই। আৰু সেই সময়তে তেওঁ ইমান আনন্দিত হৈ পুলকিত হ'ল আৰু তেনে মুহূৰ্তত উত্তৰায়ো মনতে ভাবিলে আগতে যিটো বিষবহ্নিৰ যিটো ক্ৰিয়া ইতিমধ্যে দেখোন সেই ক্ৰিয়া বন্ধ হৈ গ'ল। শিশুটোৱে কষ্ট পাই আছিল, এতিয়া দেখোন তেওঁ শান্ত হৈ ৰৈ আছে। মনতে ভাবিলে ভগৱন্তৰ কৃপাত মোৰ গৰ্ভৰ সন্তানটো জীয়াই আছে। যেতিয়া গৰ্ভৰ সন্তানটো জীয়াই আছে বুলি জানিলে ইমান মনত তেওঁ পুষ্টি পালে